কোন এজন যুৱক আৰু কিয় মুখ্যমন্ত্ৰীক দুটা প্ৰকাণ্ড পাহাৰৰ সন্মুখত থিয় হৈ কিয় মুখ্যমন্ত্ৰীক ইমান গালি পাৰিছে কিয় পদত্যাগৰ দাবী জনাইছে পদত্যাগ কৰক বুলি কিয় ইমানদৰে তেওঁ টেটু ফালিছে আচলতে কোন হয় আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক বিচাৰি আনি আপোনালোকৰ মাজলৈ আপোনালোকৰ সন্মুখত চাবৰ বাবে ধুনীয়াকৈ উলিয়াই দিওঁ কিন্তু আপোনালোকে ভিডিঅ'বিলাক চাই লাইক নকৰে চেনেলটো ছাবস্ক্ৰাইব নকৰে সেইকাৰণে বহুত দুখ লাগে বিচাৰি আনিবলগীয়া হয় ভিডিঅ' কিছুমান যিবিলাক ভিডিঅ' থাকি যায় আপোনালোকে চাবলৈ নাপায় আচলতে যুৱকজন কোন আৰু কিয় মুখ্যমন্ত্ৰীক কি কাৰণে আচলতে ইমান তোলা ধনা দিলে আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে ভাল ধৰণে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চায় আপোনালোকে তেতিয়া গম পাব গতিকে চাওক আপোনালোকে ভিডিঅ'টো ভাল ধৰণে চাওক ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰক ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে কিন্তু চাওক ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব তেতিয়াহে গোটেই কথাখিনি আপোনালোকে গম পাব চাওক মোৰ পিছফালে যেটো আপোনালোকে পাহাৰ দেখিছে এইটো দুটা প্ৰকাণ্ড পাহাৰ এই পাহাৰটো আছে মহেন্দ্ৰ মিত্তলে এই পাহাৰটো কাটিলে এই পাহাৰ কাটিবলৈ অনুমতি দিলে হিমন্ত বিশ্ব শৰ্মাই আৰু আমি ইয়াৰ কমপ্লেইন লৈ গৈছিলোঁ আমি কমপ্লেইন দিবলৈ গৈছিলোঁ কমিশনৰ ওচৰত আৰু তেওঁলোকে ক'লে এইটো বোলে অসম চৰকাৰে কাটিছে হাইৱে ডেভেলপমেণ্টৰ কাৰণে আৰু দলং নিৰ্মাণৰ কামত এই ইয়াৰ যিখিনি মাটি এই পাহাৰৰ মাটি তাতে খটালে বুলি কৈছে আৰু আপোনালোকে জানে যে এই দলং নিৰ্মাণৰ প্ৰতিষ্ঠানটো আকৌ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক জড়িত আপোনালোকে জানে সেই কথা গুৱাহাটীত যিবিলাক অভাৰব্ৰিজ বনাই থকা হৈছে যিবিলাক ফ্লাইঅভাৰ বনাই থকা হৈছে সেই ফ্লাইঅভাৰৰ কিবা কমিশ্যন এটা পাৰ্চেণ্টেজ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ ওচৰত যায় আৰু সেইকাৰণে ইয়াৰ বিৰুদ্ধে একো নিউজো নহয় সেই সময়ত যেতিয়া পাহাৰটো কাটিছিলে আমি ইয়াৰ স্থানীয় যিবিলাক সংবাদ মাধ্যম তেওঁলোকক লগত লৈ আচলতে পাহাৰ কটা অভিযানটো বন্ধৰ কাৰণে এটা প্ৰতিবেদন যুগুত কৰিবৰ কাৰণে আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ আৰু সেই সময়ত কৈছে যে এই পাহাৰটো কটাৰ অনুমতি হিমন্ত বিশ্ব শৰ্মাই দিছে বুলি কৈছে মানে সেইটো কি হৈছে হিমন্ত বিশ্ব শৰ্মা হ'লে পাহাৰ কাটিব পাৰে বেলেগ মানুহে পাহাৰ কাটিলে সেই পাহাৰৰ পৰা কি হৈছে গুৱাহাটীত মানে আপোনাৰ কৃত্ৰিম বানপানী হয় এতিয়া হিমন্ত বিশ্ব শৰ্মাই য'ত পাহাৰ কাটে তাত কৃত্ৰিম বানপানী নহয় আৰু আপোনালোকে আৰু এটা কথা জানে তেওঁ নিজৰ স্কুলখন যে প্ৰতিষ্ঠা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞা শৰ্মা তেখেতে যিখন স্কুল প্ৰতিষ্ঠা কৰিলে বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল সেই বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলো প্ৰতিষ্ঠা কৰিছে জলাশয় পুতি য'ত আচলতে বৰষুণ দিলে য'ত পানীখিনি জমা হয় সেই জমা হোৱা ঠাইখিনি তেওঁ মাটি পুতি তাত ইণ্টাৰনেশ্যনেল স্কুল পাতিলে আৰু হিমন্ত বিশ্ব শৰ্মাই যিয়ে নকওক লাগে জলাশয় পুতিলেও আপোনাৰ একো সমস্যা নাই পাহাৰ কাটিলেও একো সমস্যা নাই বাকী আপোনাৰ বেলেগে সেই কামটো কৰিব নোৱাৰে এতিয়া USTMৰ কথাটো বাৰম্বাৰ উত্থাপন কৰি আছে যোৰাবাটৰ কথাটো কৈ আছে তেওঁ দৈনিক ক'বলৈ আৰম্ভ কৰিছে আপোনালোকে নিশ্চয় দেখিছে যে মোৰ পিছফালে যিটো পাহাৰ কাটিলে সেই পাহাৰটো হিমন্ত বিশ্ব শৰ্মাই কাটিলে মই আপোনালোকৰ সন্মুখত কৈ আছিলোঁ কথাটো যে মোৰ ঘৰৰ পৰা 100 মিটাৰ ৰেডিয়াছৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই পাহাৰ কাটিছে কোনটো পাহাৰ কাটিলে আপোনালোক দেখুৱাইছে এই দুটা পাহাৰ হিমন্ত বিশ্ব শৰ্মাই এই দুটা পাহাৰ কাটিলে এই পাহাৰটো অৱস্থিত যোৰাবাট ফ্লাইঅভাৰ একেবাৰে কাষত যোৰাবাট ফ্লাইঅভাৰৰ কাষত যোৰাবাট চেণ্টাৰটোৰ ওচৰত কুইন্স হোটেলৰ আপোনাৰ সন্মুখেদি যদি আহে তেতিয়াহ'লে এই পাহাৰটো দেখিবলৈ পাব আৰু এই পাহাৰটো মেঘালয়ত নহয় দেই সেই কথা আপোনালোকক জনাব খোজোঁ মেঘালয় পাহাৰ কাটিছে বুলি যে কৈ আছে যে এই পাহাৰটো কিন্তু মেঘালয়ৰ নহয় এই পাহাৰটো হিমন্ত বিশ্ব শৰ্মাই কাটিলে আৰু এই পাহাৰটোৰ মাটি ক'লৈ লৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই য'ত ফ্লাইঅভাৰ বনাই আছে সেই ফ্লাইঅভাৰত ইয়াৰ মাটি লৈ গৈছে আৰু আমি এই অবৈধভাৱে খনন কাৰ্য পাহাৰ খননৰ বিৰুদ্ধে অৱস্থান কৰিছিলোঁ আমি ডিচিক ইয়াৰ বিৰুদ্ধে পাহাৰ খনন কাৰ্য বন্ধ ৰাখিবৰ কাৰণে আমি মেমৰেণ্ডাম দিছিলোঁ আৰু মেমৰেণ্ডাম দিয়াৰ পাছতো পাহাৰ খনন কাৰ্যসূচী বন্ধ নহ'ল কিয় বন্ধ নহ'ল যে এই পাহাৰটো কাটিছে হিমন্ত বিশ্ব শৰ্মাই গতিকে হিমন্ত বিশ্ব শৰ্মাই পাহাৰ কাটিলেও একো অপৰাধ নহয় আজি মেঘালয় পাহাৰ কাটিছে তাৰ কাৰণে তেওঁ দোষাৰোপ কৰিছে মেঘালয় চৰকাৰ USTM আৰু দিল্লী পাব্লিক স্কুলত গতিকে কথাবিলাক আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে তেওঁ নিজে য'ত পাহাৰ কাটিব সেইটো লিগেলাইজ কৰিবলৈ তেওঁ বিভিন্ন সময়ত চেষ্টা কৰে তেওঁ য'ত পাহাৰ কাটিছে বোলে সেই দলং নিৰ্মাণৰ কামত সেই পাহাৰৰ মাটি লৈ যোৱা হৈছে বা আপোনাৰ ফ্লাইঅভাৰ নিৰ্মাণৰ নামত বা আপোনাৰ এই হাইৱে নিৰ্মাণৰ নামত এই মাটিখিনি ব্যৱহাৰ কৰা হৈছে বুলি কৈছে এতিয়া মানে মেঘালয় যদি কিবা উন্নয়নমূলক কামৰ কাৰণে তেওঁলোকে পাহাৰ খনন কৰে তেতিয়াহ'লে সেইটোৰ জগৰীয়া মেঘালয় চৰকাৰ আৰু অসম চৰকাৰে য'ত পাহাৰ খনন কৰে এইবিলাকৰ জগৰীয়া কিন্তু অসম চৰকাৰ নহয় তেওঁ মানে অনবৰতে তেওঁ যিটো কৰে সেইটোৱে সত্য আৰু সঁচা সেইটোত কোনো ভুল নাথাকে আৰু আপোনালোকে কালিৰ ফেচবুক লাইভটো চাইছে নে যায় কালিৰ ফেচবুক লাইভটো আপোনালোকে চাইছেনে নাই কালিৰ ফেচবুক লাইভত তেওঁ সেই একে কথাই আজি 4 দিন মানৰ পৰা একেটা কথাই কৈ আছে যে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল কাৰণ হৈছে যোৰাবাট লগতে কৈ আছে USTM আৰু দিল্লী পাব্লিক স্কুল আৰু কালি আৰু এটা কথা কৈ আছে যে তেওঁৰ বোলে এতিয়ালৈকে যিমান সম্পত্তি আছে হিমন্ত বিশ্ব শৰ্মাৰ যিমান সম্পত্তি আছে ৰিণিকী ভূঞা শৰ্মাৰ যিমান সম্পত্তি আছে সেইবিলাক বোলে ৰাইজৰ আপোনালোকে কোনোবাই বিশ্বাস কৰে নেকি বাৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা জানো কোনোবাই বিশ্বাস কৰিব লাগে আপোনালোকে নিশ্চয় দেখিছে যে বিভিন্ন সময়ত 21 নিৰ্বাচনত ডিঙিৰ শিৰ ফুলাই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা এটা কৰিছিলে মনত আছে নে আপোনালোকৰ তেওঁ কৈছিলে যে 21ৰ পাছত হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিত নাথাকে হিমন্ত বিশ্ব শৰ্মাৰ কোনো পাবলগীয়াও নাই হেৰুৱাবলগীয়াও নাই বুলি কৈছিলে আজি তেওঁ কি কৰিলে আপোনাৰ ষড়যন্ত্ৰ কৰি হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী আসনখনো কাঢ়ি ল'লে গতিকে সেই মানুহজনৰ কথা আপোনালোকে বিশ্বাস কৰিব নেকি ইয়াৰ আগতে আকৌ আপোনালোকে নিশ্চয় মনত ৰাখিছে যে মোদীক যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী কেণ্ডিডেট হিচাপে ঘোষণা কৰিলে তেতিয়া তেওঁ সেই সময়ত কংগ্ৰেছৰ ডাঙৰ লিডাৰ আছিল তেওঁ ক'লে যে নৰেন্দ্ৰ মোদী যদি কেনেবাকৈ প্ৰধানমন্ত্ৰী হৈ যায় তেতিয়াহ'লে
ৰিক্সাৱালা আৰু ঠেলাৱালাই চৰিয়াব বুলি কৈছিলে এতিয়া নৰেন্দ্ৰ মোদীৰ দেখোন ভৰিত নধৰাকৈ তেওঁ থাকিবই নোৱাৰে নৰেন্দ্ৰ মোদী ভৰিত নধৰাকৈ আজি অমিত শ্বাহৰ ভৰিত নধৰাকৈ হিমন্ত বিশ্ব শৰ্মা থাকিব নোৱাৰে আপোনালোকে নিশ্চয় দেখে যে অসমলৈ যদি কেনেবাকৈ অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী আহে তেতিয়াহ'লেতো তেওঁ দীঘল দি ভৰিতটো পৰি দিয়ে গতিকে নিৰ্বাচনৰ পূৰ্বে যেতিয়া কংগ্ৰেছত আছিলে সেই গুজৰাটত যেতিয়া নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী আছিলে তাৰ পানীৰ পাইপত মুছলমানৰ তেজ বয় বুলি কৈছিলে সেই কথাই কৈছিলে আৰু এতিয়া তেওঁ কি কৈছে যোৱাকালি তেওঁ কৈছে ৰিণিকী ভূঞা শৰ্মা আৰু তেখেতৰ যিমান সম্পদ আছে আজি নিউজ লাইভে হওক আজি টাইম 8 হওক আজি তেওঁ যিবিলাক বাগান ক্ৰয় কৰিছে সেই বাগানবিলাকেই হওক বা যিবিলাক সা সম্পত্তি ইতিমধ্যে গোটাইছে সেইবিলাক বোলে অসমৰ ৰাইজৰ তেওঁৰ কথা কোনোবা বিশ্বাস কৰিব নেকি যদি কোনোবাই বিশ্বাস কৰে তেতিয়াহ'লে আমি মূৰ্খৰ স্বৰ্গত বসবাস কৰিছোঁ তেওঁৰ কথাৰ কি ভেলিউ আছে আৰু আপোনাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতো এসময়ত তেওঁ কৈ দিলে গুৱাহাটীত পাহাৰত সাংঘাতিক ধৰণে মানুহৰ জনবসতি হৈছে পাহাৰবিলাক দখল কৰিছে মানুহে সেইকাৰণে বানপানী হৈছে সেই কথা কৈছিলে আগতে তাৰ পাছত যোৱা বছৰ তেওঁ কৈ দিলে যে পাহাৰত থকাবিলাক নহয় আচলতে জলাশয়বিলাক যিবিলাকে দখল কৰিছে আজি দীপৰ বিলে হওক বা আপোনাৰ শিলহাকুত অবৈধ বেদখল হোৱাৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে বুলি ক'লে এইবাৰ আপোনাৰ দীপৰ বিলৰ কথাও নাই এইবাৰ শিলহাকুৰ কথাও নাই এইবাৰ নতুন তেওঁ আৱিষ্কাৰ কৰিলে এইবাৰ যোৰাবাট এইবাৰ নতুন আৱিষ্কাৰ হিমন্ত বিশ্ব শৰ্মাৰ বানপানীৰ গুৱাহাটী যি আপোনাৰ কৃত্ৰিম বানপানী হয় তাৰ কাৰণে এইবাৰ জগৰীয়া যোৰাবাটত যি আপোনাৰ অবৈধ খনন কাৰ্য মেঘালয় চৰকাৰে পাহাৰবিলাকত কৰি আছে সেই কথা তেওঁ উল্লেখ কৰিছে আৰু তেওঁ সেই যোৰাবাটৰ কথা ক'বলৈ যাওঁতে ইতিমধ্যে তেওঁ আকৌ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিলে আপোনালোকে নিশ্চয় গম পায় যে ইউ.এছ.টি.এম য'ত প্ৰতিষ্ঠা কৰা হৈছে আমি নিজেও তাত অতিথি হিচাপে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা এচিভাৰ এৱাৰ্ডত আমি গৈছিলোঁ মুখ্যমন্ত্ৰীজনো হিমন্ত বিশ্ব শৰ্মাই তাত চিফ গেষ্ট আছিলে তেখেতো গৈছে আৰু সেই 2022 চনত ঘটনা মই কৈ আছোঁ তেওঁতো সেই সময়ত ইউ.এছ.টি.এমক ভূয়সী প্ৰশংসা কৰিছিলে তেওঁ বহুত প্ৰশংসা কৰিছিলে যে ইউ.এছ.টি.এম নৰ্থ ইষ্টৰ গৌৰৱ সেই সময়ত তেওঁ গৌৰৱ বুলি কোৱা ইউনিভাৰ্চিটিখন আজি কেনেকৈ বিপদ হ'ল আজি তেওঁ মানে ইয়াত হিন্দু মুছলমান দেখিবলৈ পাইছে মানে ইউ.এছ.টি.এমৰ যিজন মালিক যিজন চেঞ্চেলৰ সেই মানুহজন মুছলমান সম্প্ৰদায়ৰ সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই ইয়াতো আচলতে হিন্দু মুছলমানৰ ৰাজনীতিটো আৰম্ভ কৰে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি আমাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল সমস্যাটো তেওঁ আচলতে ডাইভাৰ্ট কৰিছে সেইটো বিপথে পৰিচালিত কৰিছে এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে যি 15 বছৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে সেই সময়ছোৱাত তেওঁ এই দীৰ্ঘ সময় যে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ল সেই সময়ছোৱাত যে নলা নৰ্দমাবিলাক পৰিষ্কাৰ কৰিব নোৱাৰিলে আহল বহলকৈ নলাবিলাক বনাব নোৱাৰিলে আজি আপোনালোকে জানে ভৰলু নদীয়ে হওক বশিষ্ঠ নদীয়ে হওক বাহিনী নদীয়ে হওক এই নদীসমূহৰ যিহেতু তেওঁ খনন কাৰ্য কৰিব নোৱাৰিলে চাফা কৰিব নোৱাৰিলে পৰিষ্কাৰ কৰিব নোৱাৰিলে তাৰ পাছত এতিয়া কৃত্ৰিম বানপানী হৈছে আৰু আপোনালোকে সদায় দেখি আছে যে আজি চানমাৰীত 10 মিনিটৰ বৰষুণ দি দিলে চানমাৰী ডুবি যায় আজি হাতীগাঁৱত 10 মিনিট বৰষুণ দিলে আপোনাৰ হাতীগাঁও ডুবি যায় আজি আকৌ নতুনকৈ আপোনালোকে দেখিছে যে আমাৰ এই ছুপাৰ মাৰ্কেটৰ দলংখন হৈ যোৱাৰ পাছত ফ্লাইঅভাৰ হৈ যোৱাৰ পাছত আপোনালোকে নিশ্চয় দেখিছে ৰুক্মিণী গাঁও নতুন সংযোজন কৃত্ৰিম বানপানীৰ কাৰণে কৃত্ৰিম বানপানী আজি ৰুক্মিণী গাঁৱত আকৌ নতুনকৈ মানে এজাক বৰষুণ দি দিলে মানে 4-5 দিন পৰ্যন্ত সেই পানী নুশুকায় আজি সেই পৰিৱেশ এতিয়া গুৱাহাটীত আপুনিতো সদায় ৰাতি 11 বজাৰ লগে লগে ফেচবুক লাইভত আহে গুৱাহাটীত যেতিয়া কৃত্ৰিম বানপানী হ'ল তাৰ পাছত আপুনি দেখোন 11 বজাত ফেচবুক লাইভ নকৰা হ'ল আজি 3 দিন আমি দেখা নাই আপোনাক চাই আছোঁ কি কয় এইকেইদিন চাগে দিনে ৰাতিয়ে আপুনি ভাবি আছে যে কি কথা কৈ দিলে ভাল হ'ব আৰু এতিয়া শেষত আপুনি মুখ খুলিছে যে মেঘালয়ৰ পানী আহিছে আৰু মেঘালয় চৰকাৰৰ লগত সেই সময়ত ইউ.এছ.টি.এম যেতিয়া বনোৱা হৈছিলে সেই সময়ত অসম চৰকাৰে কথা নাপাতিলে সেই সময়ত কোন আছিলে ডাঙৰীয়া সেই সময়ত আপুনি আছিলে নাই চৰকাৰত এনেকুৱা ফাল্টু কথা নক'ব দেই সেই কথা কৈ দিছোঁ আৰু এটা কথা কৈ আছে আপুনি যে শিলহাকুলৈ লাহে লাহে পানী আহিবলৈ আৰম্ভ কৰিছে আৰু কেইদিনমানৰ আগত শুনিছিলোঁ আপুনি কৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী 50% শিলহাকুলৈ আহিছে বুলি ক'লে আজিৰ দিনটোত এটোপাল পানীও আমি শিলহাকুলৈ অহা দেখা নাই যোৱা গোটেই কালিৰ দিনটোত আমি গোটেই শিলহাকু পৰিদৰ্শন কৰিলোঁ শিলহাকুলৈতো গুৱাহাটীত কোনো বানপানী অহা নাই গতিকে আপুনি ক'ত 50% বানপানী অহা দেখা পালে আপুনি কিবা পিন্ধি আছে নেকি আপোনাৰ চকুত কিবা আছে নেকি বাৰু পানী যিহেতু অহা নাই অসমবাসী ৰাইজে দেখা নাই আপুনি দেখা পায় 50% যদি কৃত্ৰিম বানপানী শিলহাকুলৈ যোৱা হ'লে তেতিয়াহ'লে আমাৰ গুৱাহাটী মহানগৰবাসী 24 ঘণ্টা পানীত ককবকাই থাকিব লগা নহ'লহেঁতেন এনেকুৱা ফাল্টু কথা নক'ব ক্ষমতাত আছোঁ বুলি মানে আবুল তাবুল বকি মানুহৰ মন মগজু বিপথে পৰিচালিত কৰিবলৈ কেতিয়াও যত্ন নকৰিব আপুনি মুখ্যমন্ত্ৰী হয় ফাল্টু মানুহৰ নিচিনা কথা নক'ব দেই সেই কথা কৈ দিছোঁ বাৰম্বাৰ মিছা কথা কৈ মানুহক ডাইভাৰ্ট কৰি থাকে উচ্ছেদৰ সময়ত ক'লে বোলে উচ্ছেদে ধনী দুখীয়া নাচায় এটা বৃহৎ স্বাৰ্থত গুৱাহাটী বানমুক্ত কৰিবৰ কাৰণে উচ্ছেদ কৰা হৈছে তাত ধনী দুখীয়া যোনেই নাথাকক কৰ্পৰেট হাউচ থাকিলেও তেওঁলোকৰ বিল্ডিং উচ্ছেদৰ আওতালৈ আহিব বুলি কৈছিলে আজিৰ দিনটোত আপোনাৰ এই জিঞ্জাৰ হোটেল পানীৰ মাজত কেনেকৈ আছে আজি আই.চি.এম নামৰ প্ৰতিষ্ঠানটো পানীৰ মাজত কি অৱস্থান কৰি আছে আজি আমাৰ হিম্মত চিংকা গুৱাহাটী আটাইতকৈ ওখ বিল্ডিং আইডিয়েল হিল ভিউ কেনেকৈ পানীৰ মাজত অৱস্থান কৰি আছে আৰু আমাৰ থলুৱা মানুহবিলাক 100 মিটাৰ 200 মিটাৰ দূৰত যিবিলাকে ঘৰ বনাই আছিলে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলালে আপুনি সেইজনহে মানুহ আপুনি বহুত ডাঙৰ কথা কৈছিলে পুঁজিপতিৰ বিল্ডিং দেখিলে আপুনি ভয় খোৱা মানুহে কি ডাঙৰ কথা ক'বলৈ আহিছে ফাল্টু কথা নকওঁ দেই সঁচাই কৈছোঁ মানে কৰ্পৰেট হাউচবিলাকৰ বিল্ডিং দেখা পালে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে আৰু তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকে আৰু এতিয়া আমি এটা কথা কৈ দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত
যিহেতু গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূলত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল আৰু এটোপাল কৃত্ৰিম বানপানীও শিলহাপুলৈ নগ'ল গতিকে 1200 ঘৰ মানুহৰ ওচৰত তেওঁ আঁঠুকাঢ়ি ক্ষমা খুজিব লাগে এটোপাল পানী যিহেতু নিব নোৱাৰে শিলহাপুলৈ তেওঁ আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি আমাৰ থলুৱা মানুহবিলাকৰ যি মাটি তেওঁ কাঢ়ি লৈছিলে সেই মাটি ঘূৰাই দিব লাগে যদি ঘূৰাই নিলে এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থত নিজৰ পৰিয়ালৰ কাৰণে সেই মাটি সংৰক্ষণ কৰিছে আমি সেই কথা ভাবিবলৈ বাধ্য হ'ম আৰু উচ্ছেদ হোৱাৰ পাছত আমি দেখিলোঁ যে এই বহিৰাগত বনিয়া মন্ত্ৰী এজন যে আছে অশোক সিংঘাল সেই অশোক সিংঘালে শিলহাপুৰ পাৰত প্ৰটেক্ট প্ৰাইড নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিছে থলুৱা মানুহক কেইদিনমানে বহিৰাগত মন্ত্ৰীটোৱে মাতি লৈছে মানে শিলহাপুৰ থলুৱা মানুহ উচ্ছেদ কৰাৰ আঁৰত সেই হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল আজি অশোক সিংঘা বেপাৰী তেওঁ প্ৰটেক্ট প্ৰাইড সেইবিলাক নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকে উচ্ছেদ কৰিলে গতিকে সেইবিলাক নাটক বন্ধ কৰক বানমুক্ত গুৱাহাটীৰ কথা কৈ ৰাইজৰ সমৰ্থন ল'লে তাৰপাছত এতিয়া এটোপাল বানপানীও শিলহাপুলৈ নিব নোৱাৰিলে গতিকে এই বেপাৰী মন্ত্ৰীজনক কৈছোঁ অশোক সিংঘাল তেওঁ কোনো নৈতিক অধিকাৰ নাই তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী কোনো কাৰণে তেওঁ থাকিব নোৱাৰে গতিকে এতিয়া তেওঁ কৈ আছে নলা নৰ্দমাবিলাক বোলে ডাঙৰকৈ বনাব লাগে আপুনি ক'ত শুই আছিলে নেকি ইমান বছৰ এতিয়াহে মনত পৰিছে যে আপুনি নলা নৰ্দমাবিলাক যে সৰু এতিয়া গুৱাহাটীত কি হয় মানে ৰাস্তাৰ পৰা নলালৈ পানী নাযায় নহয় ৰাস্তাৰ পৰা নলালৈ পানী নাযায় নলাৰ পৰা ৰাস্তালৈ পানী আহে সেই ঘটনা ঘটি আছে আজি গতিকে হিমন্ত বিশ্ব শৰ্মাক দক্ষ বুলি কোৱা মানুহবিলাকৰ মোৰ প্ৰশ্ন উঠে কেতিয়াবা তেওঁ কেনেকুৱা দক্ষ আপোনালোকক আৰু এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ যেতিয়া খেল পাতিবলৈ লৈছিলে বৰ্ষাপাৰা ষ্টেডিয়ামত আমাৰ ভৰলু নদীখনৰ কথা আপোনালোক সকলোৱে জানে তাত জাবৰ জোঁথৰ আমাৰ এই পানীৰ বটল কিবা কিবি বিয়েৰ বটল সেইবিলাক গোটেই পোট খাই থাকে মানে ভৰলু নদীখন আৰু তেওঁ কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো চাওক কিমান দক্ষ তেওঁ কি কৰিলে নীলা পলিথিন আনি তেওঁ ভৰলু নদীখন ঢাকি দিলে তাৰপাছত অষ্ট্ৰেলিয়া ক্ৰিকেটাৰবিলাকক বুজাব খুজিছে তেওঁ বোলে সেয়া পানীহে নীলা কালাৰৰ এই ত্ৰিপালটো তৰি দিলে সেয়া পানী বোলে এনেকুৱা ফাল্টু মানুহক আপোনালোকে দক্ষ বুলি কয় হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেকচাৰ পাব আপোনালোকে অনলি লেকচাৰ পাব প্ৰকৃতাৰ্থত তেওঁ কামৰ মানুহ নহয় এনেই ডাঙৰ কথা কৈ থাকে মুঠতে তেওঁ কামৰ মানুহ নহয় সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকে ভালকৈ যদি ৰিচাৰ্চ কৰি চায় অনুসন্ধান কৰি চায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা মানুহজন কি আপোনালোকে সঠিক উত্তৰটো নিজে পাই যাব আজি দুদিন ধৰি গুৱাহাটীবাসী জলমগ্ন এতিয়া হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগেনে নাই মিছা কথা কৈ যে মানুহক সদায় বুৰ্বক বনাই থাকিব নোৱাৰে সেই কথা আজি প্ৰমাণ হৈছে আজি গুৱাহাটী মহানগৰ নহয় আজি এই মুহূৰ্তত গুৱাহাটী মহাসাগৰ সদৃশ পৰিস্থিতি আৰু যোৱা বছৰ তেওঁ এটা কথা কৈ দিলে যে বোলে এতিয়াৰ পৰা আৰু গুৱাহাটীবাসীয়ে বানপানীত ককবকাব নালাগে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হৈছে ইতিমধ্যে শিলহাপুলৈ বোলে 50% কৃত্ৰিম বানপানী অহা আৰম্ভ কৰিছে বুলি এটা মিছা কথা কৈ দিলে মানে মিছা কথা ক'বলৈকে জন্ম নেকি মানুহজনৰ মই আচৰিত পাওঁ মানে হিমন্ত বিশ্ব শৰ্মাক মই যেতিয়া অদক্ষ বুলি কওঁ মানুহে দক্ষ বুলি কৈ থাকে তেতিয়া মোক মানুহে গালি পাৰে আপোনালোকে চাওক 10 বছৰ দিন তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে আৰু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় মনত ৰাখিছে নিউজিলেণ্ড আৰু ভাৰতৰ যেতিয়া ক্ৰিকেট খেল হৈছিলে বৰ্ষাপাৰা ষ্টেডিয়ামত তেতিয়া তেওঁ ভৰলু নদীখন নীলা পলিথিনে ঢাকি দিছিলে মানে তেওঁৰ আপোনাৰ এই নলা নৰ্দমাবিলাক চফা কৰাৰ কাৰণে তেওঁৰ বিভাগ নাই নহয় আজি GMC এইবিলাক এনেহে আছে আৰু গুৱাহাটী উন্নয়নৰ দপ্তৰৰ এগৰাকী মন্ত্ৰী থাকে আপোনালোকে জানে আজিৰ দিনটোত যে গুৱাহাটীৰ মানুহে কৃত্ৰিম বানপানীত ককবকাই আছে মানে মিছা কথা ঠেং চুটি দেই ডাঙৰীয়া আপুনি এনে মানুহক মিছা কথা কৈ সদায় বুৰ্বক বনাই ৰাখিম বুলি যদি ভাবিছে তেনেহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে আমি পূৰ্বতে কৈ আছিলোঁ যে শিলহাপুলৈ কোনো কাৰণতে গুৱাহাটীৰ পৰা কৃত্ৰিম বানপানী নাহে আজি অনিল নগৰ নবীন নগৰ আজি GS ৰোড আজি RGB বৰুৱা ৰোড এই ৰাস্তাবিলাক য'ত আছে সেই অঞ্চলসমূহ আচলতে শিলহাপুতকৈ তুলনামূলকভাৱে ওখ অঞ্চল গতিকে তাৰ পৰা ওপৰলৈ কেনেকৈ আচলতে পানীখিনি আহিব গতিকে এনেকুৱা ফাল্টু কথা কৈ মানুহৰ মন মগজু বিপথে পৰিচালিত নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মাইতো এতিয়া পদত্যাগে কৰিব লাগে তেওঁতো থলুৱা মানুহ 1200 ঘৰ মানুহক উচ্ছেদ কৰি পেলালে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিম বুলি আপোনালোকে নিশ্চয় মনত ৰাখিছে যে যিটো সময়ত তেওঁ ক'লে বোলে এটা বৃহৎ স্বাৰ্থত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব লাগে সেইকাৰণে শিলহাপুত থকা সকলো মানুহে আচলতে অলপ ত্যাগ কৰিব লাগিব বুলি ক'লে তেওঁ ক'লে 17 টাকে যি গভৰ্ণমেণ্টে পূৰ্বে মাটি এলটমেণ্ট দিছিলে আজি টাটাৰ জিঞ্জাৰ হোটেল আজি বদৰুদ্দিন আজমলৰ পৃথিৱী গ্ৰীণছ আজি হিম্মত সিংকাৰ আপোনাৰ আইডিয়েল হিল ভিউ তেনেকৈ যিবিলাক কৰ্পৰেট হাউচৰ বিল্ডিং আছে সেইবিলাকো বোলে উচ্ছেদৰ আওতালৈ আহিব এতিয়া এটা ঘৰো দেখোন তেওঁৰ বুলডোজাৰ ঢুকি নাপালে গতিকে মানুহক এনেকৈ মিছা কথা কৈ বাছি কেৱল আমাৰ থলুৱা খিলঞ্জীয়াসকলক তেওঁ খেদি পঠিয়ালে তাৰ বিপৰীতে আজি নলাটোৰ মাজত আজি জিঞ্জাৰ হোটেল থিয় হৈ আছে ICM নামৰ প্ৰতিষ্ঠানটো থিয় হৈ আছে আপোনালোক সকলোৱে নিশ্চয় দেখিছে এইবিলাক গতিকে এই হিমন্ত বিশ্ব শৰ্মাৰ কথাত আমি অসমবাসী ৰাইজে কেতিয়াও ভুল যোৱা উচিত নহয় এই মানুহজন অদক্ষ অকৰ্মণ্য মানুহ গতিকে এই মানুহজনৰ কথাত যদি আমি চলোঁ তেতিয়াহ'লে আমাৰ বিপদ যে অনিবাৰ্য সেই কথা প্ৰমাণ হৈছে